আপোনাৰ ইমানটোত আছিল ইমানটোত আহি যোৱাৰ নিচিনা হৈছে হয় পৰমা গগৈ একদম ওপৰত আছিল বৰ্তমান তলত নামি আহিল কেনেকৈ নামি আহিল আৰু কিয় নামি আহিল নিজে পৰমা গগৈয়ে কৈছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক এইখিনি সময়ত আপোনালোকে প্ৰায়বোৰেই পেজ বা ইউটিউব অৰ্থাৎ ফেচবুক পেজৰ কথা কৈছো প্ৰায়খিনি মানুহে চলাই আছে কিন্তু এই ফেচবুক পেজটো গ্ৰ' কৰিবলৈ কিমান কষ্ট বা আপোনাৰ ইউটিউব চেনেলটো গ্ৰ' কৰিবলৈ কিমান কষ্ট কৰা কিজনেহে গম পায় ঠিক তেনেকৈ পৰমা গগৈয়ে এষাৰ কথা কৈছে যে বৰ্তমান ইমান ওপৰত আছিলো আৰু লগে লগে মই জিৰ' হৈ গ'লো মন কৰিবলগীয়া কথা কিয় কৈছে আৰু কিয় ক'বলগীয়া হ'ল মই আপোনালোকক এটাকৈ কথাখিনি ক'ম কিন্তু আপোনালোকে জানি লওক যে ফেচবুক আৰু ইউটিউবত যেতিয়া চেনেলে হওক বা পেজে হওক গ্ৰ' কৰা হয় গ্ৰ' কৰা ব্যক্তিজনেহে গম পায় কেনেকৈ এটা ছাবস্ক্ৰাইবাৰ গেইন কৰা হয় কেনেকৈ এটা ফলোৱাৰ্ছ অৰ্থাৎ এজন ফলোৱাৰ্ছ গোটোৱা হয় সেই কষ্ট কৰি যিজনে গোটাইছে যিজন ছ'চিয়েল ক্ৰিয়েটৰে কামখিনি কৰিছে ভিডিঅ' বনাই সেই ব্যক্তিকেইজনেহে গম পায় আৰু বৰ্তমান সময়ত এই পৰমা গগৈ যিজন খ্যাত নমতা বিয়া খোৱা বুলি আৰু বৰ্তমান সময়ত প্ৰেংক কৰা দেখা যায় তেখেতে প্ৰেংক বৰ ধুনীয়া কৰে মোৰ মনটো বেয়া লাগি থাকিলেও মই চাওঁ আৰু আপোনালোকেও চাব তেখেতক হা ফেচবুকতো পাব ইউটিউবতো পাব তেখেতৰ ভিডিঅ'বোৰ চালে মনটো কিবা ভাল লাগি যায় দুখত থাকিলেও তেখেতৰ প্ৰেংক কৰা ভিডিঅ' এটা চাই দিওঁ মানে হাঁহি উঠে আৰু খুব ভাল লাগি যায় দুখবোৰ কৰবালৈ হেৰাই যায় গতিকে মই এতিয়া আপোনালোকক ক'বলৈ আহিছোঁ যে হয় এই পৰমা গগৈয়ে এনেকুৱা ধৰণৰ এটা অসুবিধা ভুগিছে যাৰ কাৰণে এই কথাষাৰ ক'বলগীয়া হৈছে আৰু শেষত মই তেখেতৰ বাইটটো লগাই দিম আৰু যদি কেনেবাকৈ পৰমা গগৈয়ে চাই আছে আপুনি বেয়া নাপাব আপোনাক নুসুধাকৈ বাইটটো মই ব্যৱহাৰ কৰিছোঁ আৰু মোৰ এটা কথা আছে ক্ৰিয়েটৰসকলৰ যদি কিবা এটা অসুবিধা হয় মই অকণমান মাত দি ভাল পাওঁ গতিকে আপোনাৰ ভিডিঅ' অকণমান মই লৈছোঁ বেয়া নাপাব কথা হৈছে কি মোৰ ওচৰলৈ এনেকুৱা ধৰণৰ প্ৰব্লেম বহুত আহি থাকে যে প্ৰব্লেমবোৰ এনেকুৱা ধৰণৰ মোৰ পেজটো মই এচিছ কৰিব পৰা নাই অৰ্থাৎ মোক এডমিনৰ পৰা আঁতৰাই দিলে এনেকুৱা ধৰণৰ কথা বহুত টেকনিক ইউজ কৰে কিছুমান ফ্ৰডে বহুত এনেকুৱা ধৰণৰ মিছা কিছুমান ফ্ৰড আছে সেই ফ্ৰডবোৰে আহি কৰেহি কি আপোনাৰ পেজটোত যদি ফলোৱাৰ্ছ বেছিকৈ দেখে আপোনাৰ পেজটোত অৰ্থাৎ যদি ইউটিউব চেনেলটোত ছাবস্ক্ৰাইবাৰ বেছিকৈ দেখে তেতিয়া তেওঁলোকে কিছুমান বুদ্ধি এপ্লাই কৰে আৰু সেই বুদ্ধিবোৰ হৈছে কি আপোনাক টোপ দিব আপোনাক টোপ দি ক'ব যে ইমান $1000 মই আপোনাক দিম আপুনি এই লিংকটোত ক্লিক কৰক আৰু আমি তাত এডভাৰটাইজ দিম মানে আৰু সেই এডভাৰটাইজখিনি আপুনি তাত আমাক মানে লগাই দিলে হ'ল আপোনাৰ পেজটোত বা আপোনাৰ ভিডিঅ'ৰ মাজত এনেকুৱা ধৰণৰ এগ্ৰিমেণ্টৰ কথা আহে আৰু সেই লিংকটোত গৈ কিছুমান ক্ৰাইটেৰিয়া আছে সেইখিনি ফুলফিল কৰিবলৈ কয় আৰু অৱশেষত আমাৰ ক্ৰিয়েটৰজনক হা গতিয়ে উলিয়াই দিয়ে সেই পেজটোৰ পৰা তেতিয়াৰ পৰা গৰাকী হৈ পৰে সেই ঠগবাজ কিজন যিকেইজনে সেই লিংকটো পঠাইছিল গতিকে এইটো এটা প্ৰলোভন আৰু এটা প্ৰলোভন খুব বেছিকৈ আহি থাকে সেইটো প্ৰলোভন হ'ল কি শ্বেয়াৰ কৰে একচুৱেলি সেই পেজটোৱে আপোনাৰ ফটো এখন বা পোষ্ট এটা শ্বেয়াৰ কৰি কয় যে আপোনাৰ পেজটো 24 ঘণ্টাৰ ভিতৰত ডিলিট হৈ যাব আপুনি এইটো কমিউনিটি গাইডলাইন ভায়োলেট কৰিছে বা কিবা এটা ভায়োলেট কৰিছে আৰু ফেচবুকৰ গতিকে এই লিংকটোত ক্লিক কৰক আৰু এইখিনি ফুলফিল কৰক যিখিনি ক্ৰাইটেৰিয়াৰ ভিতৰত আছে সেই লিংকটোত সোমাই গ'লে হয় কি আপুনি যদি এইখিনি ফিল আপ কৰি গৈ থাকে অৱশেষত সেই পেজটোৰ এডমিন বেলেগ হৈ যায় আপুনি হৈ নাথাকে গতিকে খুব সাৱধান হ'ব আৰু পৰমা গগৈৰ লগতো হয়তো তেনেকুৱা হৈছে বুলি তেখেতে নিজে সন্দেহ কৰিছে কাৰণ দুজন ব্যক্তিৰ ওচৰত তেখেতৰ পেজটো আছিল কাৰণ তেখেতৰ পেজটো যথেষ্ট ফলোৱাৰ আছিল 1,55,000 মান আছিল গতিকে যথেষ্ট ভিউৱাৰ্ছ আছিল তেখেতৰ কামখিনি ভাল হৈছিল আমি চাওঁ মনোৰঞ্জন কৰোঁ গতিকে মোৰ ওচৰলৈ যথেষ্ট সংখ্যক মানুহে ফোন কৰে বা মেছেজ কৰে একেই এই কাৰণটোৰ কাৰণে সিদিনাখন এগৰাকী বাইদেৱে ফোন কৰিছিল মই পাহৰিছোঁ নামটো একজেক্টলি তেখেতে কৈছে যে মোলৈ মেছেজ আহিল আৰু ক'লে যে 24 ঘণ্টাৰ ভিতৰত যদি আপুনি এইখিনি ফুলফিল নকৰে এই লিংকটোত গৈ তেনেহ'লে আপোনাৰ পেজটো ডিলিট কৰি দিয়া হ'ব ৰিমুভ কৰি দিয়া হ'ব ফেচবুকৰ পৰা এইটো মেটাই পঠাইছে ফেচবুকৰ মেটাই পঠাইছে গতিকে তেখেতে সোমাই গ'ল হাজবেণ্ড আৰু ৱাইফ দুইজন বহি ল'লোঁ বুলি কৈছে বহি যেনেকৈ কৰিবলৈ কৈছে মই তেনেকৈ কৰি গ'লোঁ আৰু এতিয়া তেখেতৰ 14,000 আছিল বহুত কষ্ট কৰি তেখেতে গোটাইছিল 14,000 মান আছিল ফলোৱাৰ্ছ এতিয়া বৰ্তমান তেখেত সেই পেজটো নাই মানে তেখেতৰ হাতত নাই পেজটো আছে তেখেতৰ হাতত নাই তেওঁ তাত না ভিডিঅ' আপলোড কৰিব পাৰে না পোষ্ট দিব পাৰে না তেওঁ ফটো আপলোড কৰিব পাৰে গতিকে এনেকুৱা ধৰণৰ বহুত ঘটনা ঘটিবলৈ ধৰিছে যিটো ঘটিল আমাৰ পৰমা গগৈৰ লগত
যাৰ ভিডিঅ' চাই আমি ভাল পাওঁ, যি সৃষ্টি কৰিলে নমতা বিয়া বুলি ক'লে খ্যাত তেখেত, তাৰপিছতে প্ৰেংক কৰিলে ইমান সুন্দৰ, তাৰপিছতো অন্যান্য ভিডিঅ' তেওঁ দি গৈ আছে, কিন্তু ভিডিঅ'সমূহ চাই আমি ভাল পাওঁ। কিন্তু পৰমা গগৈৰ মুখেদি আপোনালোকে শুনক এতিয়া তেখেতে কি কৈছে। কিন্তু তাৰ আগতে মই কৈ দিওঁ, তেখেতৰ সেই পেজটো বৰ্তমান সময়ত নাই, তেওঁ এটা নতুন পেজ খুলিছে আৰু পেজটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ তেখেতক ফ'ল' কৰি ৰাখিব, কিয়নো তেখেতৰ ভিডিঅ' মই যেনেকৈ চাই ভাল পাওঁ আৰু বহুতে চাই ভাল পায়, আৰু মোৰো হয়তো যিসকল ভিউৱাৰ্ছ আছে এই ভিউৱাৰ্ছসকলে হয়তো তেখেতৰ পেজটো বৰ্তমান সময়ত বিচাৰি পোৱা নাই, যিসকল ব্যক্তিয়ে তেখেতক চাই ভাল পায়। গতিকে মই তেখেতৰ পেজটোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ ফ'ল' কৰি থ'ব, তেখেতৰ ভিডিঅ'বোৰ চাই ভাল পাব। ঠিক আছে, দিয়ক তেখেতৰ মুখেদি শুনক তেখেতে কি বুলি কৈছে। মোৰ পেজটোৰ পৰা অশ্লীল ভিডিঅ' আপলোড হৈ আছে, মানে কিছুমানে ষ্টৰি দি আছে অশ্লীল ষ্টৰি, কিন্তু তাৰ লগত মই একেবাৰে জড়িত নহয়। আৰু সেইটো কাৰণে এতিয়া মই আহিছোঁ মানে মৰাণ থানা, আৰু আমাৰ মৰাণ থানা যিহেতু মই ইয়াত আহিছোঁ, এইফালে দেখিছোঁ এখন মানে আপোনাৰ এজাহাৰ দি যাওঁ বুলি আহিছোঁ, কাৰণ মোৰ পেজটো কালি ৰাতি হেক হৈ গ'ল। আৰু এইটো মানে মই যেতিয়া গম পাই চেষ্টা কৰিছোঁ এক্সেছ কৰিবৰ কাৰণে, কিন্তু মানে একো মানে আপোনালোকৰ কোনো কানেকশ্যন কৰিব পৰা নাই। আৰু তাৰ কাৰণে এই নতুন পেজটোত মই ভিডিঅ'টো দিছোঁ, আৰু আগৰ পেজটোৰ লগত মানে কি একেবাৰে কানেকশ্যনে কৰিব পৰা নাই। আৰু যদি কিবা কানেকশ্যন কৰিব পাৰোঁ কেনেবাকৈ, তেতিয়া আমি আপোনালোকক জনাম। আৰু এইটো কেনেকৈ হ'ল বুলি বহুতে ভাবিব পাৰে, এইটো মানে হেক হ'ল মানে কি, এই একাউণ্টটো মোৰ ওচৰত ভাইটি এজনৰ ওচৰত আছিলে, আমি দুটা ভিতৰত কোনোবা এটা মানে আপোনাৰ এটা অচিনাকি লিংকত চাগে ক্লিক কৰি পোৱা হ'ল, আৰু কেনেবাকৈ যিটো হৈ গ'ল মানে তাৰ কাৰণে আমাৰ পেজটো হেক হৈ গ'ল। আৰু সেইটো কাৰণে, আৰু যিহেতু এতিয়া কোনোবা যি টি ভিডিঅ' বা কেনেকুৱা ধৰণৰ আপলোড কৰি দিব পাৰে ন, কোনো কাৰণ এইটো বস্তু মোৰ কণ্ট্ৰলত একেবাৰে নাই। সেইটো কাৰণে ভাবিছোঁ ইয়াত থানাত আহি FIR এখন দি গ'লে ভাল হ'ব কথাটো, নহ'লে মানে কি হ'ব পাছত মই এনেই আকৌ প্ৰব্লেম পৰি যাব পাৰোঁ। সেইকাৰণে ভাবিলোঁ কথাটো ইয়াত দি যাওঁ, আৰু আপোনালোক কথাটো কৈ দিম বুলি ভাবিছোঁ। আৰু যদি আপোনাৰ পাৰে এনেকুৱা ধৰণৰ ষ্টৰি বা কিবা যদি পাৰে মানে তাত ৰিপৰ্ট মাৰি দিব। আৰু এই যিটো ভিডিঅ' মই বনাই আছোঁ, এই নতুন পেজৰ ভিডিঅ'টো প্লিজ আপোনালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক, যাতে মানে কোনোৱে নাভাবে যে মই এইবোৰ ভিডিঅ' দি আছোঁ বা কিবা বুলি, যাতে মানুহে ভুলতে ভাবি নলয়। এনেকুৱা ধৰণৰ প্ৰব্লেম আহিব বুলি ভবা নাছিলোঁ, কিন্তু কি ক'ব, মানুহৰ জীৱনত প্ৰব্লেম আহিয়ে যায়। আৰু চাগে এতিয়া যিটো আপোনাৰ পেজৰ ভিডিঅ' চাই আছে, এইটোতে মানে মই ভিডিঅ' দিয়া কণ্টিনিউ কৰিম, কাৰণ কি হ'ল সেইটো পেজ যিহেতু এবাৰ শেষ হৈ যোৱা বস্তুটো, মানে এবাৰ যিটো বস্তু গুচি গৈছে ন, আকৌ চাগে গুচি যোৱাৰ চান্স থাকিব পাৰে। গতিকে মই এইটোতে ভিডিঅ' কণ্টিনিউ কৰিম। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছিলে কেনেবাকৈ, এইটো পেজ আপোনালোকে লাইক বা ফ'ল' কৰি থৈ দিব, তেতিয়া আপোনালোকে পাই যাব। আৰু মোৰ ইউটিউবাৰ বন্ধু যিসকল আছে, মই তেওঁলোকৰ সকলো লগতে মই ভালেই, মই আপোনালোকক এটা কথা ক'ম, যদি বেয়া নোপোৱা এই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিয়া, কাৰণ কি হ'ল শ্বেয়াৰ কৰিলে মানুহে গম পাব, মানে তোমালোকৰ ফলোৱাৰ্ছসকলে গম পাব তেতিয়া। গতিকে প্লিজ শ্বেয়াৰ কৰি দিয়া। আৰু যিসকল দাদা বাইদেউ ভণ্টি মানে যিসকলে চাই আছে, মানে যিসকলে মোক চিনি পায়, তো প্লিজ আপোনালোকেও এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক, যাতে মানুহে গম পাওক যাতে মোৰ পেজটো শেষ হৈ গ'ল বুলি, আগৰ পেজটো মানে। তো পইচা পাতি বাৰু নাপাওঁ ফেচবুকৰ পৰা, আগৰ পৰাই মানে মোৰ খুব কম আহে, কিন্তু মানে কি হ'ল তথাপিতো মানে যিটো ফলোৱাৰ্ছ যিটো আছিলে 1,58,000 আছিলে মানে ফেচবুকৰ ফলোৱাৰ্ছটো। গতিকে বহুত ডাঙৰ এটা মানে পেজ আছিলে মোৰ, কিন্তু পেজটো এতিয়া গুচি গ'ল, মানে একেচাতে আপোনাৰ ইমানটোত আছিলোঁ ইমানটোত আহি যোৱাৰ নিচিনা হৈছে। কিন্তু একো নাই, কষ্ট কৰিম, আগতেও কষ্ট কৰি যিহেতু ইমানটো পাইছিলোঁ, ইমানটোৰ পৰা আকৌ কষ্ট কৰিম, আকৌ আগবাঢ়ি যায়। আপোনালোকে যিহেতু ছাপোৰ্ট কৰিব মই জানোৱেই, গতিকে প্লিজ আপোনালোকে যাতে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়ে, সকলোকে যাতে জনাই দিয়ে যে মোৰ পেজটো আচলতে মোৰ হাতত নাই বুলি। গতিকে যদি মোক কেনেবাকৈ মোৰ হাতত পেজটো ঘূৰাই পাওঁ, মই তাত মানে সেইটো পেজতো ভিডিঅ' দিম, কিন্তু এতিয়া বৰ্তমান সেই পেজটো আৰু মোৰ মাজত মানে একদম পূৰা আপোনালোকে যেনেকৈ সেই পেজটো দেখি আছে, মোৰ তেনেকৈ দেখি আছোঁ মানে, তো উপায় নাই। আৰু তাকে ধন্যবাদ, সদায় ছাপোৰ্ট কৰি থাকিব, তাৰে আশা ৰাখিছোঁ। এতিয়া যাওঁ থানাত গৈ মানে এখন দি আহোঁ, তাকে আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছোঁ। থেংক ইউ। এই আছিল পৰমা গগৈ, তেখেতে গোটেই কথাখিনি ক'লে, আপোনালোকে হয়তো বুজি পাইছে। মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটো হৈছে, তেখেতৰ যি 1.5 লাখ ফলোৱাৰ্ছ আছিল, এই ফলোৱাৰ্ছখিনিয়ে হঠাতে তেখেতক বিচাৰি উলিয়াব নোৱাৰিব, কিন্তু আমাৰ দৰে ক্ৰিয়েটৰসকলে যদি তেখেতক আমি সহায় কৰোঁ, তেতিয়া সেই ফলোৱাৰ্ছখিনি তেখেতৰ গোটোৱাৰ ক্ষেত্ৰত বেছি সোনকাল হ'ব। এনেও তেখেতে সেইখিনি গোটাই ল'ব পাৰিব, কাৰণ টেলেণ্ট আছে তেখেতৰ, মই গম পাওঁ। কিন্তু আমাৰ দৰে সৰু সৰু ক্ৰিয়েটৰবোৰে যদি অকণমান এনেধৰণে সহায় কৰি দিওঁ, তেখেতে সেই ফলোৱাৰ্ছখিনি গোটোৱাত সহায় হ'ব, আৰু যিসকল ব্যক্তিয়ে তেখেতৰ ভিডিঅ' চাই ভাল পায় সেইসকল ব্যক্তি উপকৃত হ'ব, নহয় জানো? গতিকে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব, তেখেতৰো উপকাৰ হ'ব আৰু আমাৰ দৰ্শকসকলৰো উপকাৰ হ'ব। ঠিক আছে, দিয়ক ভিডিঅ'টো এটা সামৰিছোঁ, অন্য এটা দিনত অন্য এটা ভিডিঅ' লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ। আজিলৈ বাই বাই।